ইয়াত আহিলে 13,013 সংখ্যাটো 13ৰে বিভাজ্য। ইয়াত কৈছে 14ৰে আৰম্ভ হোৱা 5টা অংকৰে গঠিত ক্ষুদ্ৰতম সংখ্যা আৰু 13ৰে সম্পূৰ্ণৰূপে বিভাজ্য হোৱা সংখ্যাটো কি? সো এইটো তোমালোকে কৰিবৰ কাৰণে জাস্ট এই পাৰ্টটো তোমালোকে বাদ দিলেও উত্তৰ ওলাব। ঠিক আছে, এইটো তোমালোকক খেলি মেলি লগাবৰ কাৰণে প্ৰশ্ন দিয়া আছে। ঠিক আছে, আমাৰ প্ৰশ্নটো ইয়াৰ পৰা চালে উত্তৰটো ওলায়। কিয়? ইয়াত কৈছে 14ৰে আৰম্ভ হোৱা 5টা অংকৰে গঠিত ক্ষুদ্ৰতম সংখ্যা আৰু 13ৰে সম্পূৰ্ণৰূপে বিভাজ্য হোৱা সংখ্যাটো কি? ওকে, তেতিয়া কি কৰিব লাগে? আমাক ইয়াত ক্ষুদ্ৰতম বুলি কৈছে। সো প্ৰথমতে আমি 13ৰে হৰণ কৰিম, কাৰণ 13ৰে সম্পূৰ্ণৰূপে বিভাজ্য বুলি কৈছে। 13ৰে হৰণ কৰিম কাক? 14ৰে আৰম্ভ হোৱা 5 অংকৰে গঠিত ক্ষুদ্ৰতম সংখ্যাটোক। তোমালোকে ধৰিব পাৰিছানে? 14ৰে আৰম্ভ হোৱা 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা বা ক্ষুদ্ৰতম সংখ্যা কি হ'ব? 14ৰে আৰম্ভ আৰু 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব এইটো। 5 অংক বিশিষ্ট হ'ল নাই? 1 2 3 4 5টা অংক বিশিষ্ট হ'ল না। সো এইটোক আমি কি কৰিব লাগিব? 13ৰে হৰণ কৰিম। যেতিয়া আমি 13ৰে হৰণ কৰিম, বাহিৰত দুটা আছে, ভিতৰটো দুটা চাম, তেতিয়াহ'লে আমি দেখা পালোঁ ভিতৰটো ডাঙৰ আছে, এবাৰ দিলোঁ। সো 13 × 13 এইফালে 13 হৈ গ'ল। আমি যদি বিয়োগ কৰোঁ এইফালে 1 আহি যাব আৰু তাৰে 0 এটা আমি নমাই দিব পাৰোঁ। কিন্তু 0 দি নামিলেও 13তকৈ এইটো সৰু হৈ থাকিলে কাৰণে কি কৰিম? ইয়াত আমি 0 দিলোঁ, তেতিয়াহ'লে আৰু এটা 0 আমাৰ নামি যাব। সো আমি পালোঁ 100। তাৰপিছতে আমি কেইবাৰ দিম? 7 বাৰ দিম। অ'কে, তোমালোকৰ নেওতা যদি মুখস্থ নাই কৰি ল'বা, কাৰণ তেতিয়াহে গম পাবা ফটককৈ কিহেৰে বাৰ যাব। 91 পালে আমি পালোঁগৈ কি? 9। এইফালে আকৌ 0 এটা আছে, আমি নমাই দিম। তাৰপিছতে 13ৰে আকৌ কেইবাৰ যাব? 6 বাৰ যাব, কাৰণ 7 বাৰ দিলে 91 ওলায়। 6 বাৰ দিলে হ'ব কিমান? 6 3 × 18, 6 × 6 7 78। সো বিয়োগ কৰিলে কিমান পাম? 0 পৰা 8 নাযায়, গতিকে ধাৰ কৰিলোঁ 10 হ'ল। 10ৰ পৰা 8 গ'লে 2 আৰু এইফালে 9ৰ ঠাইত 8 থাকিলে, 8ৰ পৰা 7 গ'লে 1, 12 থাকিলে। ভাগশেষ কি থাকিলে? 12। তোমালোকে ভাবা, যদি মই ইয়াৰ পৰা যদি এইটো বিয়োগ কৰি দিওঁ, তেতিয়া 14ৰে আৰম্ভ হোৱা আটাইতকৈ সৰু সংখ্যা হৈ থাকিবনে? নাথাকে, কাৰণ একো যদি কমাই দিয়া যায় তেতিয়াহ'লে 13,999 আহিব। এইটো অৰ্থাৎ 14ৰে আৰম্ভ হোৱা সংখ্যা হৈ নাথাকে। সো এইটো এটা লজিক। গতিকে আমি কি কৰিম? জাষ্ট তোমালোকে ইয়াৰ পৰা এই 12টো বিয়োগ কৰিব লাগে। 13টোৰ পৰা ভাজকৰ পৰা 12টো বিয়োগ কৰিব লাগে। যিটো পাবা ইয়াৰ লগত যোগ কৰি দিব লাগে। সো 13ৰ পৰা আমি যদি 12 বিয়োগ কৰোঁ, কিমান পাবা? 1 পাবা। সো 1টো কি কৰিবলৈ কৈছোঁ? এই 14,000ৰ লগত যোগ কৰিবলৈ কৈছোঁ। আমি 1 যোগ কৰিলে কি হ'ব? 14,001 হ'ব। উত্তৰ এইটোৱে না, 14,001। অপশ্যন 2টোৱে শুদ্ধ উত্তৰ।